নমস্কাৰ বন্ধুসকল, আজি পুনৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ব্লগ নহয়, আজি আমাৰ নেমু পথাৰৰ কেতিয়াও আমি ইমানলৈকে বানপানী দেখা নাই। আজি প্ৰথমবাৰৰ কাৰণে ৰাস্তা চাস্তা বন্ধ হৈ গৈছে। আমি ডিউটি যাব লাগে, কামলৈ যাব লাগে, কেনেকৈ যাম চব, স্কুল কলেজ কোনো যাব পৰা নাই, চব বন্ধ হৈ গৈছে, চবফালে পানী হৈ গৈছে, ক'তো যাবলৈ ৰাস্তা নাই। তো বন্ধুসকল চব কিবা এটা কৰিব লাগে ইয়াত। তো স্কুল কলেজ সব বন্ধ হৈ গৈছে, ডিউটি কৰ্মক্ষেত্ৰলৈ আমি যাব পৰা নাই, পুৰা পানী হৈ গৈছে, আগলৈ চব এনেকৈ হিট গৈছে। বন্ধুসকল চব কিমান পানী হৈ গ'ল, আমাৰ দাদাও যাব পৰা নাই কৰ্মক্ষেত্ৰলৈ, তো চবৰে ৰাস্তা বন্ধ হৈ গৈছে। দাদা আজি যাব নাই ডিউটি? যাব নোৱাৰিম। পানী ইমান পানীটো কেতিয়াও দেখা নাই আমি, প্ৰথমবাৰৰ কাৰণে ইমান পানী হৈছে চব। অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আগলৈ। চব মানুহৰ ঘৰ ডুবি গৈছে ইয়াত, ইমান পানী। তো বন্ধুসকল, আমাৰ চৰকাৰে কিবা এটা সাহাৰ্য কৰিব লাগে। স্কুল কলেজ যাবলৈ পৰা নাই ল'ৰা ছোৱালীকেইটা, চবৰে বন্ধ হৈ গৈছে, আমি কৰ্মক্ষেত্ৰলৈ যাব পৰা নাই। আমাৰ এইটোৱে এটা মেইন ৰাস্তা হয়, ইফালেও ৰাস্তা এটা আছে ইণ্ডিয়ান ৰাস্তা, এইটোও পানী দি ভাঙি দিছে। এতিয়া কেনেকৈ আমি কি কৰি খাম, আমাৰ মানে একদম টেনশ্যন হৈ গৈছে। তো বন্ধুসকল, চবকে এইটোৱে কৰিলোঁ যে কিবা এটা কৰে যেন, আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব। ডিউটি যাব নোৱাৰিও, ইমান পানী হৈ গ'ল। গাঁত আছে দেই, গাঁত আছে। নদী কিনাৰৰ দুটা ঘৰ আছিলে, চব ঘৰকেইটা ডুবি গৈছে। নৈ ফুল হৈ পিনে এফালৰ পৰা পানী গৈছে। বাইকটো ইয়াতে থৈ দিছিলোঁ মই, এইটো চাওক বাইকটো, ইয়াৰ পৰা অলপ তালৈকে যাব পাৰি আৰু তাত ভাঙি দিছে। এইটো আমাৰ অফলীয়া নৈ, চব অকণমান দেখাই দিছোঁ। নৈ পূৰা ফুল হৈ গৈছে, ফুল হৈ পিনে একদম পানী, মানে পানী বাঢ়ি গৈছে, মানে এফালেও ভাঙা চান্স আছে। মই এইটোও অকণমান দেখাই দিম আপোনাক, এফালেও ৰাস্তা আছে আমাৰ। ভাগিনত বাইকটো চলাব দিছোঁ, মই অকণমান আপোনালোকক দেখাই দিম। তো আমাৰ তলত আৰু এফালেও এটা আছে, তলফালে চব দলংটো ওখ হ'লে কি হ'ব, দুই চাইডে তল ইমান কৰি দিছে, মাটি উঠাব লাগে চৰকাৰে, অকণমান চাব লাগে ৰাস্তা বনাওঁতে। তো গাঁত গাঁত কৰি দিছে, এতিয়া ইয়াতো এনেকৈ গাঁত হৈ গৈছে, ইয়াতো পানী ফুল হৈছে। যদি এনেকৈ বৰষুণ দি থাকে তো আমাৰ ইয়াতো এইটোও ভাঙিবলগীয়া লাগিছে। তো নেমু পথাৰত আজিলৈকে কোনেও এনেকৈ পানী দেখা নাই, ইয়াত চব ইমানলৈকে পানী হৈয়ে গ'ল। আৰু অকণমান যদি পানী হৈ যায় তো এইটোও আমাৰ ভাঙি দিলেতো আৰু দিগদাৰ হ'ব। এইটো চব এইফালেও পানী, ইয়াততো পানী জমা হৈয়ে আছে, এইটো যদি ভাঙি দিয়ে তো বহুত প্ৰব্লেমত পৰিব লাগিব। আমি কেনেকৈ কামলৈ যাম এতিয়া? আমি দিন হাজিৰা কৰি খোৱা মানুহ, আমি এতিয়া কেনেকৈ কি কৰিম?
কেইদিনলৈকে থাকিব এতিয়া। তো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে চবে আমাৰ গাঁৱৰ অৱস্থাটো দেখক। দলঙৰ পৰা আমি আহিলোঁ, এতিয়া আগলৈ চব ইয়াতো পানী হৈ গৈছে, চব ফালে পানী পানী হৈ গৈছে আৰু কেনেকৈ কি কৰা যায়। ইয়াতো পাৰি বাৰু ৰাস্তা আছে, অকণমান স্পীডত যোৱা হয়। ইয়াতো আমি চব এইফালেও পানী হৈ গৈছে, নলা চলা চব ফালে পানী। বন্ধুসকল, এইটো আমাৰ হিংগিজান ফালৰ পৰা ৰাস্তা হয়, হিংগিজানৰ পৰা মৰাণ যোৱা ৰাস্তা, ৰাঙলী যোৱা ৰাস্তা। এইফালেও পূৰা পানী হৈ গৈছে, মাজত গাঁত হৈ গৈছে। বন্ধুসকল চব কিমান পানী হৈ গৈছে, মানুহকেইটাই জাল পাৰি আছে, মাছ পাইছে চবে জাল পাৰি আছে। কামলৈ যাবলৈ নোৱাৰি আৰু মাছ মাৰি আছে, চবে মাছ ধৰি আছে। এইফালেতো যাবই নোৱাৰি মাজত, ইফালৰ মানুহ ইফালে দুই চাইডে এনেকুৱা হৈ গ'ল। এইটোতো কালি ৰাতিপুৱাৰ পৰাই আছে ইয়াত। আমাৰ এই অথনি দেখালোঁ অকলীয়া ফালেতো আজি ৰাতিপুৱাৰ পৰা বেছি হৈছে, কালি অকণমানেই আছিলে, বাইক যাব পৰা অৱস্থাত আছিলে। এইটো আমাৰ নেওঁপথাৰ পৰা হিংগিজান আৰু হিংগিজান মৰাণ হৈ যোৱা ৰাস্তাটো হয়। এইফালেও পানী, দুই চাইডে পানী। অথনি এটা ৰাস্তা দেখালোঁ আপোনালোকক, এইফালে চব পানী কেনেকুৱা পানী দিছে। দুইফালে ৰাস্তা বন্ধ হৈ গৈছে, এতিয়া মৰাণ যোৱাটো অসম্ভৱ, কলেজ যাবলৈ ৰাস্তা পুৰা বন্ধ হৈ গৈছে। মাজত ৰাস্তা ভাঙি দিছে, কচিজা চোৱা, এইফালেও বন্ধ এইফালেও বন্ধ। এইটো গমনতৰ ৰাস্তা হয় দেই। এই আমাৰ পথাৰ চক, পথাৰ কি হৈ আছে। মই মানে ইপাৰ বালিজান ৰাস্তাটো চাব গৈছিলোঁ, কিন্তু মই যাবই পৰা নাই মানে মই ৰাস্তা ধৰিব পৰা নাই। লাহেকৈ মই গৈ আছোঁ, মই পৰিম বুলি মোৰ নিজে ভয় হৈ গ'ল। আজি মোৰ বয়স 45 বছৰ এভৱ হৈ গ'ল, কিন্তু এনেকুৱা বৰষুণ দেখা নাছিলোঁ। প্ৰথম লাইফত এইটোৱে বৰষুণ দেখিলোঁ। চক পথাৰ চক, এইখিনি আমাৰ পথাৰ চক, এইখিনি আমাৰ পথাৰ চক। ধান পথাৰ কি হ'ব এবাৰ ধান। এইখিনি আমাৰ মানে ইপাৰৰ পৰা সিপাৰ যোৱা ৰাস্তা, মেইন ৰাস্তা। এই ৰাস্তাটো চক, এইটো কেনেকৈ আমি পাৰ হৈ যাম। এইটো চক, এই ৰাস্তাটো চক, দৃশ্য চক। এইটো মানে না ভূত না চুত, মানে এনেকুৱা বৰষুণ দেখা নাছিলোঁ আমি। বানপানী হয় বুলি ভাবিছিলোঁ, বানপানীনো কেনেকুৱা হয়, কিন্তু এইবাৰ আমি নিজেই প্ৰমাণিত। আমাৰ নেমু পথাৰ গাঁৱত বানপানী চক, কৃত্ৰিম বানপানী। এইটো প্ৰায় 24 ঘণ্টা হ'ল বৰষুণ দিয়া। এই বৰষুণ পানী চক, এইবোৰ পথাৰ, এইবোৰ ধান হ'ব নেকি, এইবোৰ চক আপোনালোকে। এইটো মেইন ৰাস্তা, এইটো মেইন ৰাস্তা। মই এনেকুৱা গৈ আছোঁ চক, এইটো মেইন ৰাস্তাৰ পৰা মই এনেকুৱা গৈ আছোঁ। আমাৰ নেমু পথাৰটো বানপানী। এইটো চক, ৰাস্তা একেবাৰে নাই।